আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম, যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব, সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল। দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমীয়াই নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল। অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, শাক পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব, নিজৰ বাৰীখনৰ ফালে চাব লাগিব। যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে, মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম, এই খেতি পথাৰত মই শাক পাচলি মাহ হালধি উৎপাদন কৰিম, দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে। গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ প্ৰথম পুৱাৰ সন্ধান দিছে। এনে বিভিন্ন বিষয়ৰ খবৰ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।